স্বাগত জানাইছো অৰুণোদয় আঁচনিৰ কাৰণে খুবেই ভাল খবৰ, কিয়নো যিসকলে নতুনকৈ আবেদন কৰিব বিচাৰিছিলে সেইসকলে কেতিয়াৰ পৰা নতুনকৈ আবেদন কৰিব পাৰিব, গাঁও সভা কেতিয়াৰ পৰা আৰম্ভ হ'ব, সকলোখিনি তথ্য মই এই ভিডিঅ'টো জনাই দিম। আৰু লগতে কোটি কোটি কৃষকৰ কাৰণে আহিছে ভাল খবৰ, 20 নম্বৰ কিস্তি আপোনালোকে কেতিয়া লাভ কৰিব সকলোখিনি তথ্য মই এই ভিডিঅ'টোত দি দিম। ভিডিঅ'টো আপোনাৰ কাৰণে বহুতেই প্ৰয়োজনীয়, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। দেশ কোটি কোটি কৃষকৰ কাৰণে আহিছে ভাল খবৰ, 20 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন। জুলাই মাহৰ ভিতৰতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা একাউণ্টত সোমাব। জুলাইৰ পিছত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। আৰু যদি আপোনালোকে কিষাণৰ তালিকাটো চাব বিচাৰে আৰু যদি আপোনালোকে KYC কৰা নাই তেতিয়াহ'লে KYC কৰাটো বাধ্যতামূলক। যিসকলৰ PM কিষাণৰ পুৰণা হিতাধিকাৰী আছে বা নতুন হিতাধিকাৰী আছে তেওঁলোকে KYC কৰিবই লাগিব। আৰু লগতে তালিকাটো যদি চাব বিচাৰে অলৰেডি মই ভিডিঅ' বনাইছোঁ, আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিছক্ৰিপশ্যনত এইটো লিংক দি দিছোঁ, তাত ক্লিক কৰি অতি সহজতে আপোনালোকে চাব পাৰিব লিষ্টত আপোনাৰ নাম আছে নে নাই। আৰু লগতে অৰুণোদয় আঁচনিৰ কাৰণে খুবেই ভাল খবৰ, কিয়নো যিসকলে অৰুণোদয় আঁচনিত আগতে লিষ্টত নাম আছিলে আপোনালোকে টকা লাভ কৰিছিলে সেইসকলেও লাভ কৰিব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰি গৈছিলে কিন্তু আপুনি প্ৰকৃততে অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপুনিও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এইটো সপ্তাহতে আপোনাৰ গাঁৱত গাঁও সভা অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনিৰ কাৰণে। তাত যদি আপোনালোকে অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে গাঁও সভাত আপোনাৰ গোটেইখিনি ডকুমেণ্টছ জমা ল'ব, তাৰপিছতে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আপুনি যদি উপযুক্ত হিতাধিকাৰী তেতিয়াহ'লে আপুনিও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। গাঁও সভাত অনুষ্ঠিবই লাগিব আপোনালোকৰ। আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে নাজানে তেওঁলোকেও জানিব পাৰে।